আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা আজি ধুবুৰীৰ পৰা শদিয়ালৈকে যি আমাৰ আদিবাসীসকলক জনজাতিকৰণ আৰু মাটি পাট্টা আৰু যি আমাৰ বিদ্ৰোহী সংগঠনে আমাৰ যি শিক্ষাৰ সংগঠনবিলাকক আজিলৈকে আখৰাকে যিটো চুক্তি হৈছে পালন কৰা নাই অসম চৰকাৰে আৰু ই বাৰম্বাৰ কৈছে যে অসমৰ আদিবাসীসকলৰ কাৰণে মই আছো আৰু কাম কৰি আছো কিন্তু আজি দেখিবলৈ পাইছো অসমৰ প্ৰত্যেক বাগান বস্তি আদিবাসী গাঁও অঞ্চলতে ভেকচন কৰি আছে আৰু আদিবাসী মাটিসকলক অসমৰ মুখ্যমন্ত্ৰী লগতে আমাৰ জয়ন্ত মূলৰ নিচিনা মানুহ বাগানৰ পৰা মাটি কিনে ইহঁতে ঘৰ ৰিজৰ্ট বনাই আছে ইহঁতক ধিক্কাৰ দিছো আমাৰ জনজাতিকৰণ দাবী আৰু মাটি পাট্টা শ্ৰমিক দৈনিক মজুৰি আপোনালোকে বাগান লাইনত যাওক কেনেকুৱা অৱস্থাত আছে বাগানত আদিবাসীসকলে কেনেকুৱা অৱস্থা আছে ডাঙৰ ডাঙৰ ভিআইপি গাড়ী লৈ ঘূৰি আছে আমাৰ নেতাসকলে কিন্তু আজিলৈকে এই শ্ৰমিকক দুখ বেদনা কোনে বুজি পোৱা নাই অসমৰ মুখ্যমন্ত্ৰীক আহ্বান কৰিছো বিটিচি ইলেকশ্যনটো আমাৰ ছেমি ফাইনেল হয় আমাৰ 26ৰ ইলেকশ্যন আমি তাক ধিক্কাৰ দিছো যেনেকে এটা পেঁয়াজত 1 কেজি পেঁয়াজত কংগ্ৰেছক আপোনালোকে খেদিছিলে এই কাষ্ট চাৰ্টিফিকেট আপোনালোকে যেতিয়ালৈকে শুদ্ধ নকৰে উৰা মুণ্ডা চান্তাল খাৰী হিচাপে তেতিয়ালৈকে আছে চুপ নাথাকিব আপোনালোকক এই কাষ্ট চাৰ্টিফিকেট দিয়ে বিদায় দিয়াৰ কাৰণে আমি সাজু হৈ আছো আজি আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা আচাৰ হৈ সমগ্ৰ অসমতে বিজেপি বিৰোধী আন্দোলন আমি ৰূপায়ণ কৰি আছো কাৰণ বিগত 2019 চনত এই অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 16তম আদিবাসী মহাসভাত এটা লাখ মানুহৰ আগত এটা প্ৰতিশ্ৰুতি দিছিলে যে অসমত বসবাস কৰা আদিবাসীসকলৰ জনজাতিকৰণৰ কামটো ইতিমধ্যে 90% পূৰ্ণ হৈ গ'ল কিন্তু আজিৰ তাৰিখলৈকে আমি দেখা পাইছো 2019ৰ পৰা 2025 হৈ গ'ল 6টা বছৰ উকলি গ'ল কিন্তু এতিয়ালৈকে জনজাতিকৰণৰ কাম হোৱা নাই সেয়ে আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থা হৈ এবাৰ এইটো আমাৰ ছেমি ফাইনেল হয় ডু অৰ ডাই কৰা নহলে মৰা লাগিলে আমি দেখা পাইছো এই ভাৰত এখন গণতন্ত্ৰ দেশত এই গণতান্ত্ৰিক ভাষা অসম চৰকাৰ তথা ভাৰত চৰকাৰে বুজি নাপায় আমি বাৰম্বাৰ অসম চৰকাৰক আমি দাবী জনাই আহিছো যে আমাৰ যেটো জাতিগত প্ৰমাণ পত্ৰটো শুদ্ধগতভাৱে আমাক প্ৰদান কৰিব লাগিব কিন্তু তেওঁবিলাকে কি কৰিছে আমাক জোৰ জবস্তি আমাৰ কলা সংস্কৃতি ভাষা সব মাৰ্ডাৰ কৰি তেওঁবিলাকে আমাক টিজিএল দিছে আৰে ভাৰতৰ কোনটো সংবিধানত আছে লেবাৰ জাতি বুলি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আমাক বুজাই দিব লাগিব ভাৰতৰ কোনটো সংবিধানত আছে কোনটো অনুচ্ছেদত আছে প্ৰাক্তন লেবাৰ জাতি বুলি দেখাই দিয়কচোন ইমান বুৰ্বক হয় নেকি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া এই আজি আমি ক্ষুব্ধ হৈ অসমৰ আদিবাসীসকলে কলা পতাকা আমি প্ৰদৰ্শন কৰিছো আৰু প্ৰদৰ্শন কৰি যাম অসমৰ যিকোনো জিলাত আদিবাসী অধ্যুষিত এলেকা বা জিলাত যাব মুখ্যমন্ত্ৰী তথা বিজেপি নেতা বা পালি নেতা তেওঁবিলাকক কিন্তু আমি এনেকুৱা ধৰণৰ কলা পতাকা প্ৰদৰ্শন কৰিম লাগিলে আমি তেজ দিম লাগিলে আমি জীৱন দিম আৰু আমাৰ হাতত উপায় নাই সেয়ে আৰু এটা আমি আজিৰ এই প্ৰতিবাদী কাৰ্যসূচীৰ পৰা এটা হুকিয়া দিছো আজিৰ পৰা বিজেপিৰ যিমান নেতা পালি নেতা আছে আদিবাসী অধ্যুষিত গাঁও এলেকা যিমানে বাগিচা আছে যতে যাব ততে কিন্তু আমি ঝাড়ু মুঠা দি ইহঁতক খেদাবলৈ আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই হয় আমি ইতিমধ্যে আগতে আমি ঘোষণা কৰিছো সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই যে যিবিলাক আমাৰ দাবীসমূহ আছে জনজাতিকৰণ কৰা শ্ৰমিকৰ মজুৰি ৫% বৃদ্ধি কৰা আদিবাসীসকলক ম্যাদী পট্টা প্ৰদান কৰা শৰণাৰ্থী শিবিৰত থকা আদিবাসীসকলক সংস্থাপন প্ৰদান কৰা যিবিলাক মানে আদিবাসী সিজফায়াৰত আছে তেওঁলোকক সংস্থাপন প্ৰদান কৰা যিটো আদিবাসী চুক্তি হৈছিল সেই দফাসমূহ ৰূপায়ণ কৰা এইবিলাক আমাৰ দাবীসমূহ আছিল আৰু তেওঁলোকে এই দাবীসমূহ কিন্তু এতিয়ালৈকে পূৰণ কৰা নাই আৰু এটা মেইন দাবী আমাৰ যিটো সাংবিধানিক দাবী জনজাতিকৰণ তেওঁলোকে দীৰ্ঘদিন ধৰি আমাক প্ৰতাৰণা কৰি আহিছে তেওঁলোকে 19 চনতে কৈছিল যে যিটো 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰতিবেদন পঠাব কিন্তু আজিলৈকে তেওঁলোকে এই প্ৰতিবেদন নপঠালে আৰু এটা কথা তেওঁলোকে আমাক এতিয়াও নামাকৰণ হিচাপে চাহ জনজাতি প্ৰাক্তন চাহ জনজাতি আৰু লেবাৰ হিচাপে আমাৰ যি কাষ্ট চাৰ্টিফিকেট উল্লেখ কৰিছে এই উল্লেখ যিটো কৰিছে এইটো আমি কাটি দিবলৈ বাৰম্বাৰ দাবী জনোৱাৰ পিছতো এই বিজেপি চৰকাৰখনে তেওঁলোকে আহ্বান কৰা নাই আমাৰ যি
আমাক তেওঁলোকে ভেঙুচালি কৰিছে, তেওঁলোকে আমাক ঠগবাজ কৰিছে। সেইকাৰণে আজি এই বিক্ষোভ কাৰ্যসূচী আমি কৰিছোঁ আৰু ইয়াৰ পৰা আমি সকীয়াই দিছোঁ যে বিজেপি চৰকাৰৰ মুখ্যমন্ত্ৰীকে ধৰি নেতা পালিনেতা য'তেই যাব আদিবাসী অধিকৃত অঞ্চলত চাহবাগিচা অঞ্চলত আমি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাই তীব্ৰ প্ৰতিবাদ কৰিম। তেওঁলোকক আমি BTR নিৰ্বাচনতো সকীয়াই দিছোঁ। তেওঁলোকে যদি BTR নিৰ্বাচনত য'তেই সোমায় বিজেপি নেতা পালিনেতা মুখ্যমন্ত্ৰী আমি সদৌ অসম আদিবাসী ছাত্ৰ তীব্ৰ প্ৰতিবাদ কৰিম যেতিয়ালৈকে আমাৰ দাবীসমূহ পূৰণ নহয়। আৰু তেওঁলোকে যদি সঁচাই আমাৰ ওপৰত আন্তৰিকতা আছে, তেওঁলোকে আমাক ফ্ৰী চাউল দিব নালাগে, ফ্ৰী তেওঁলোকে অৰুণোদয় দিব নালাগে, চাহ শ্ৰমিকৰ একাউণ্টত 5,000 টকা ভৰ্তি কৰিব নালাগে। তেওঁলোকে যদি আন্তৰিকতা আছে আমাৰ জনজাতি মৰ্যাদা প্ৰদান কৰক। কাষ্ট চাৰ্টিফিকেট যিটো জাতিগত প্ৰমাণ পত্ৰ তেওঁলোকে শুদ্ধ ৰূপত আমাক প্ৰদান কৰক। তবে আমি ভাবিম যে বিজেপি চৰকাৰৰ আমাৰ আন্তৰিকতা আছে, নহ'লে আমি ভাবিম এই বিজেপি চৰকাৰখন বিজেপি বিৰোধী চৰকাৰ। বিমল বৰা মুৰ্দাবাদ, যোগেন মোহন মুৰ্দাবাদ, রঞ্জিত দত্ত মুর্দাবাদ, কেশব মহন্ত মুর্দাবাদ, অতুল বরা মুর্দাবাদ, আপনি উদ্যোগ সার্টিফিকেট প্রদান করক, সকলে উদ্যোগ সার্টিফিকেট প্রদান করক, জনজাতি হিসাবে জাতীয়তা প্রমাণপত্র আমাকে না লাগে, জনজাতি হিসাবে জাতীয়তা প্রমাণপত্র আমাকে না লাগে, জনজাতি হিসাবে জাতীয়তা প্রমাণপত্র আমাকে না লাগে, লেবার হিসাবে জাতীয়তা প্রমাণপত্র আমাকে না লাগে, লেবার হিসাবে জাতীয়তা প্রমাণপত্র আমাকে না লাগে, জনজাতি হিসাবে জাতীয়তা প্রমাণপত্র আমাকে না লাগে, জাতি হক্তি সংহতি সমিতি জিন্দাবাদ, জাতি হক্তি সংহতি সমিতি জিন্দাবাদ, জিন্দাবাদ, সমাজী ছাত্র অন্তর জিন্দাবাদ, সমাজী ছাত্র অন্তর জিন্দাবাদ, We Parlen Pata, We Parlen Pata, We Parlen Pata, সমাজী ছাত্র অন্তর জিন্দাবাদ, সমাজী ছাত্র অন্তর জিন্দাবাদ, শ্রমিক কর্মচারী 5 একাউন্ট টাকা বৃদ্ধি করা, শ্রমিক কর্মচারী 5 একাউন্ট টাকা বৃদ্ধি করা, We want justice, We need justice, We want justice, no অলপ বহল হৈ আছো,